ওদালগুৰিৰ শুক্লাইত অনুষ্ঠিত হ'ব উমা ঠাউগুৰিৰ নল গাহৰি সংৰক্ষণ উৎসৱ। মাৰু প্ৰডাকশ্যনৰ উদ্যোগত লগতে ওদালগুৰিৰ ৰাইজৰ সহযোগত বৃহৎ আয়োজন। নল গাহৰিৰ বাবে বিখ্যাত ওদালগুৰি ভাৰত ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য, কিন্তু বৰ্তমান সময়ত বিলুপ্ত হ'ব ধৰিছে নল গাহৰি। অহা 29 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ডিমাকুছিৰ শিমলুগুৰিত শুক্লাই নদীৰ দাঁতিত অনুষ্ঠিত হ'ব বিখ্যাত নল গাহৰি উৎসৱ। বৰনদী অভয়াৰণ্যৰ উমা ঠাউগুৰি নল গাহৰি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে অনুষ্ঠিত হ'বলগীয়া উৎসৱটি মাৰু প্ৰডাকশ্যনৰ উদ্যোগত আৰু ওদালগুৰিৰ ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে। মাৰু প্ৰডাকশ্যনে প্ৰকৃতিপ্ৰেমী তথা বৃহত্তৰ ৰাইজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন বিপণী, থলুৱা খাদ্যৰে প্ৰদৰ্শনমূলক উমা ঠাউগুৰি উৎসৱটি উদযাপন কৰিব। লগতে উৎসৱটিত বলিউডৰ জনপ্ৰিয় শিল্পী এছ কিঙৰ উপৰিও বহুতো স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰিব। উল্লেখ্য যে নল গাহৰি উমা ঠাউগুৰি উৎসৱত সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰ কামনা কৰিছে উদযাপন সমিতিয়ে। আমি যোৱা কেইদিনমান আগত এই খাগৰাবাৰী ডিমাকুছিৰ মাজত অৱস্থিত শুক্লাই নদীৰ কিনাৰত মানে উমা ঠাউগুৰি ফেষ্টিভেল তথা আমি জানো সকলোৱে উমা ঠাউগুৰি মানে নল গাহৰি মহোৎসৱ আয়োজন কৰাৰ কথা অহা ডিচেম্বৰ মাহৰে 29 তাৰিখ ৰবিবাৰে এইটো লোৱা হৈছে। গতিকে আপোনালোকক পুনৰ জনাবলৈ পাই সুখী হৈছোঁ যে 23 তাৰিখৰ সলনি 29 ডিচেম্বৰত এই মানে মহোৎসৱটো পালন কৰা হ'ব, আয়োজন কৰা হৈছে। গতিকে সকলোৱে 23 তাৰিখৰ সলনি যাতে 29 তাৰিখত ৰবিবাৰত এই খাগৰাবাৰী ডিমাকুছিৰ মাজত যি নেকি শিমলুগুৰি গাঁৱৰ ওচৰত শুক্লাই নদীৰ কিনাৰত সকলোৱে আহে, এনজয় কৰে, সেইটোৱে আপোনালোকৰ থ্ৰুদি মই আহ্বান কৰিলোঁ। ফেষ্টিভেলটো আমি ইয়াতে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। ইয়াতে থলুৱা খাদ্য সম্ভাৰ এটা চলিব, লগতে কিছু সেল্ফ হেল্প গ্ৰুপ বা দোকান পোহাৰ দিব ইয়াতে। তাৰ লগতে মানে স্থানীয় শিল্পীসকলে সন্ধিয়াৰ পৰা মানে নৃত্য তথা গীত পৰিৱেশন কৰিব। তাৰ ঠিক এইবিলাক কাৰ্যসূচী সামৰি আমি যিহেতু ইয়াত বলিউডৰ সকলোৰে হাৰ্টথ্ৰব উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুব প্ৰিয় ইয়াছ কিঙক মাতা হৈছে। গতিকে তেখেতে ঠিক 8 বজাৰ লগে লগে তেখেতে ইয়াত পাৰফৰ্ম কৰিব, লাইভ পাৰফৰ্ম কনচাৰ্ট কৰিব। গতিকে বেলেগ তেনেকুৱা আলহী বুলি নাই, আমি জাষ্ট এইটো নল গাহৰিটো যিহেতু হেৰাই যাব ধৰিছে আমাৰ মাজৰ পৰা, সেইটো এটা প্ৰমোশ্যন ৰাইজৰ জনাৰ লগতে উঠি অহা ল'ৰা ছোৱালীবিলাক প্ৰজন্মই যাতে নল গাহৰি কি আছিলে সেইটো জানিবৰ কাৰণে আমি এটা প্ৰমোট কৰিব বিচাৰিছোঁ। আৰু আমি জানো যে ইয়াত আমাৰ ওচৰতে থকা বৰনদী ৱাইল্ড লাইফ চেংচুৰীখন বিশেষভাৱে নল গাহৰিৰ কাৰণে ঘোষণা কৰিছিল চৰকাৰে। গতিকে সেই নল গাহৰি আমাৰ মাজত মানে দেখিবলৈ নাপায়। গতিকে এইটো এটা প্ৰমোশ্যন কৰিবৰ কাৰণে আৰু ইয়াত অঞ্চলত টুৰিষ্ট এটা স্পট খুব মানে সম্ভাৱনীয় এটা স্থান। গতিকে সেইটো আমি প্ৰমোট কৰিব বিচাৰিছোঁ এই বছৰ এদিনীয়া কাৰ্যসূচীৰে। নমস্কাৰ, আমি আজি বিশেষ কাৰণ আপোনালোকক আজি এইখিনিত আপোনালোকক প্ৰেছ মিট দিব লগা হৈছে। সেইটো হ'ল আপোনাৰ আহি থকা 23 তাৰিখে আমাৰ মাৰু এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ উদ্যোগত আমাৰ ইয়াতে হ'বলগীয়া উমা ঠাউগুৰি ফেষ্টিভেলখন আমি বিশেষ অসুবিধাৰ কাৰণে আমি ডেটটো পিছুৱাই দিয়া হৈছে। আমাৰ গোটেই যিখিনি আহিব লগা গায়ক আমাৰ বলিউডৰ তেখেতসকলকো মানে কনচাইনটো লোৱা হৈছে, তেখেতসকলকো জনোৱা হৈছে যে আমি ইয়াতে বিশেষ টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি আমাৰ ডেটটো পিছুৱাই দিয়া হৈছে। সেইকাৰণে আপোনালোকক আজি ইয়াতে আমন্ত্ৰণ কৰি মাতা হৈছে। এটা আপোনাৰ আমি ডিচেম্বৰ 23 তাৰিখে ঘোষণা কৰিছিলোঁ ডেটটো, এতিয়া পিছুৱাইখিনি আমাৰ আহি থকা ডিচেম্বৰ মাহৰ আপোনাৰ 29 তাৰিখে, ঠিক 29 তাৰিখ ডিচেম্বৰ 2024 ছানডে পৰিব, সেইদিনাখন আমি লোৱা হৈছে। আৰু সেইটো পিছুৱাই দিয়া কাৰণটো এটা আছে, এইটো হ'ল আপোনাৰ জানুৱাৰীৰ লগত আহি থকা জানুৱাৰী 2025 সেইটোৰ লগত আমি পুৰণা ইয়াৰটো আৰু নতুন বছৰটো আদৰি জনোৱা উপলক্ষে আমি সেইটো লোৱা হৈছে। আৰু উমা ঠাউগুৰি ফেষ্টিভেলটো আমাৰ এই খাগৰাবাৰী ডিমাকুছি অঞ্চলৰ এই আমাৰ মাজত শুক্লাই নদী পাৰত এইখন অনুষ্ঠিত কৰা হ'ব। প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ। এই প্ৰথমবাৰত একদিনীয়া হ'ব, 2টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 2টা বজাৰ পৰা আপোনাৰ বিভিন্ন লোকেল গায়ক যেনেকৈ আমাৰ ফুকন বড়ো আছে, আমাৰ অঞ্চলৰ মানে
জনপ্ৰিয় আৰু বিভিন্ন কালচাৰৰ লগত জড়িত থকা আমাৰ ব্যক্তিসকল ইয়াতে উপস্থিত থাকিব 2টা বজাৰ পৰা লোকেল আমাৰ অঞ্চলৰখিনি থাকিব আৰু কালচাৰ নাইটত সন্ধিয়া আমাৰ আহিব লগা বলিউডৰ যিটো জনপ্ৰিয় গায়ক আমাৰ এছ কিং তেখেতে উপস্থিত থাকিব আমাৰ ইয়াতে 3টা ষ্টেজ বনোৱা হ'ব সব মানে ৰেডিমেড বনোৱা হ'ব 3টা ষ্টেজত আমি হেতু বনোৱা হ'ব টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল এনি 24/7